ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন হু ইজ দ্য কাৰেণ্ট ইৰিগেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু অপশ্যন দিয়া হৈছে ধৰ্মেন্দ্ৰ প্ৰধান অমিত শ্বাহ এছ জয়শংকৰ ৰাজনাথ সিং ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ধৰ্মেন্দ্ৰ প্ৰধান চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ ধৰ্মেন্দ্ৰ প্ৰধান হৈছে বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম অপশ্যন দিয়া হৈছে ৰণোজ পেগু হ'ব নে হিমন্ত বিশ্ব শৰ্মা হ'ব নে কেশৱ মহন্ত হ'ব না পীয়ুষ হাজৰিকা হ'ব ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰণোজ পেগু ইজ দ্য ৰাইট এনচাৰ চ' অপশ্যন ইজ দ্য ৰাইট এনচাৰ ৰণোজ পেগু হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ঠিক আছে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয় when is the national education day celebrated অপশ্যন দিয়া হৈছে 5 ছেপ্টেম্বৰ 11 নৱেম্বৰ 14 নৱেম্বৰ আৰু 24 জানুৱাৰী ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 11 নৱেম্বৰ প্ৰতি বছৰে 11 নৱেম্বৰ তাৰিখে আমি ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰোঁ চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যন কাৰ্বি আংলং জিলাৰ সদৰ স্থান কি হোৱাট ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কাৰ্বি আংলং অপশ্যন দিয়া হৈছে ডিফু হাফলং হামৰেন বোকাজান ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ডিফু অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ কাৰ্বি আংলং জিলাৰ সদৰ স্থানৰ নাম হৈছে ডিফু ঠিক আছে নেক্সট কুৱেশ্যন দীপাৱলী কৰ্মী কোনটো খেলৰ সৈতে জড়িত দীপাৱলী কৰ্মী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট অপশ্যন দিয়া হৈছে লন বলছ হ'ব না বক্সিং হ'ব না ভাৰোত্তোলন হ'ব না ধনুবিদ্যা হ'ব ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লন বলছ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ দীপাৱলী কৰ্মী লন বলছ খেলৰ সৈতে জড়িত দিছ দ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ অসমৰ কোনটো স্থানক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় Which place is known as the Manchester of Assam? অপশ্যন দিয়া হৈছে শুৱালকুছি মৰিগাঁও ডিগবৈ টিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ শুৱালকুছি অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ অসমৰ শুৱালকুছি জেগাটোক বা স্থানক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় ঠিক আছে কাৰণ তাত বছৰ শিল্প বিশেষকৈ মুগা আৰু পাট কাপোৰৰ বাবে বৃহৎ উৎপাদনৰ বাবে শুৱালকুছিক জনা যায় চ' ইয়াক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন এনচিআৰটিৰ সম্পূৰ্ণ ৰূপটো কি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এনচিআৰটি ইয়াৰ চাৰিটা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং নেক্সট কুৱেশ্যন দিহিং পাটকাইক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় when was দিহিং পাটকাই ডিক্লেয়াৰ্ড এ নেশ্যনেল পাৰ্ক ইন আছাম আপোনাৰ অপশ্যন দিয়া হৈছে 2020 2022 2021 2023 ইয়াৰ শুদ্ধ বিকল্পটো হৈছে অপশ্যন নম্বৰ চি 2021 চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ 2021 বৰ্ষত দিহিং পাটকাই অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু যিটো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সেয়া 7তম ৰাষ্ট্ৰীয় উদ্যান হয় অৰ্থাৎ 7তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় ঠিক আছে নেক্সট কুৱেশ্যন শেহতীয়াকৈ ঘোষিত অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান কি হুইচ ইজ দ্য নিউলি ডিক্লেয়াৰ্ড ইট নেশ্যনেল পাৰ্ক অফ আছাম অপশ্যন দিয়া হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান চিখনা জাহালাও ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি চিখনা জাহালাও ৰাষ্ট্ৰীয় উদ্যান চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ যেটো নতুনকৈ নৱনিৰ্মিত ৰাষ্ট্ৰীয় উদ্যান সেয়া হৈছে চিখনা জাহালাও ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন ইউনিচেফৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ লোকেটেড অপশ্যন দিয়া হৈছে পেৰিছ হ'ব না নিউয়ৰ্ক হ'ব না জেনেভা হ'ব না লণ্ডন হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিউয়ৰ্ক চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী কোন হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অপশ্যন দিয়া হৈছে কুলধৰ শইকীয়া সূৰ্যকান্ত হাজৰিকা ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু অপশ্যন ডি দিয়া হৈছে কনকসেন ডেকা ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সূৰ্যকান্ত হাজৰিকা চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ সূৰ্যকান্ত হাজৰিকা হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ নীতি আয়োগৰ অধ্যক্ষ কোন হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ অপশ্যন দিয়া হৈছে ৰাষ্ট্ৰপতি হ'ব না বিত্তমন্ত্ৰী হ'ব না প্ৰধানমন্ত্ৰী হ'ব না গৃহমন্ত্ৰী হ'ব ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰধানমন্ত্ৰী চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আমি সকলোৱে গম পাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দ্ৰৌপদী মুৰ্মু চ' অপশ্যন ইজ দ্য ৰাইট এনচাৰ কিন্তু এক্সামিনাৰে এনেদৰে কুৱেশ্যন কৰিব পাৰে যে ভাৰতৰ যিটো বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সেয়া কিমানতম ৰাষ্ট্ৰীয় উদ্যান তেতিয়াহ'লে ইয়াৰ উত্তৰটো হৈ যাব 15তম ৰাষ্ট্ৰপতি ঠিক আছে এনেদৰে কৰিব পাৰে নেক্সট কুৱেশ্যন
অৰুণোদয় আঁচনিখন অসম চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল? When was the অৰুণোদয় স্কিম launched by the government of Assam? আপোনাৰ অপশ্যন দিয়া হৈছে 2019, 2022, 2021 আৰু 2020। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি 2020। So option D is the right answer. অৰুণোদয় আঁচনিখন অসম চৰকাৰে 2020 বৰ্ষত আৰম্ভ কৰিছে। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ। অসমৰ কোনখন জিলাক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? Which district of Assam is officially declared as the first carbon-free district in India? অপশ্যন কেইটা হৈছে মাজুলী, ডিমা হাছাও, যোৰহাট, কাৰ্বি আংলং। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মাজুলী। অপশ্যন ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু উইন এন অলিম্পিক মেডেল? আপোনাৰ অপশ্যন দিয়া হৈছে হিমা দাস হ'ব না, লাভলীনা বৰগোহাঁই হ'ব না, নয়নমণি শইকীয়া হ'ব না, অংকুশিতা বড়ো হ'ব? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি লাভলীনা বৰগোহাঁই। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই। ঠিক আছে, নেক্সট কুৱেশ্যন। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? আপোনাৰ অপশ্যন দিয়া হৈছে মামনি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁক অসমীয়া সাহিত্যত প্ৰথম জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন। নেমু আৰু সুমিথিৰা টেঙাৰ ৰসত ঘাইকৈ কোনবিধ এচিড পোৱা যায়? হুইচ এচিড ইজ প্ৰাইমাৰলি প্ৰেজেণ্ট ইন লেমন এণ্ড অৰেঞ্জ জুচ? আপোনাৰ অপশ্যন দিয়া হৈছে লেক্টিক এচিড না, ফৰ্মিক এচিড হ'ব না, টাৰ্টাৰিক এচিড হ'ব না, চাইট্ৰিক এচিড হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি চাইট্ৰিক এচিড। চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। সাধাৰণতে টেঙাজাতীয় খাদ্যবিলাকত বা ফল মূলবিলাকত চাইট্ৰিক এচিডটো পোৱা যায়। চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন ডি শুদ্ধ উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যন। ৰন্ধন কাৰ্যত ব্যৱহৃত LPG চিলিণ্ডাৰত ঘাইকৈ কি গেছ মিশ্ৰিত হৈ থাকে? LPG ইউজ ইন হোম কুকিং ইজ মেইনলি এ মিক্সাৰ অফ, কি হ'ব? অপশ্যনকেইটা দিয়া হৈছে মিথেন আৰু ইথেন, প্ৰপেন আৰু বিউটেন, হাইড্ৰজেন আৰু হিলিয়াম আৰু কাৰ্বন মনক্সাইড। কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি প্ৰপেন আৰু বিউটেন। প্ৰপেন আৰু বিউটেন এই দুটা গেছৰ সংমিশ্ৰণৰ লগত LPG চিলিণ্ডাৰত ভৰোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন। ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো? হুইচ ইজ দ্য হায়েষ্ট ৱাটাৰফল ইন দ্য ইণ্ডিয়া? আপোনাৰ অপশ্যন দিয়া হৈছে যোগ জলপ্ৰপাত, দুধসাগৰ, কুঞ্চিকেল জলপ্ৰপাত আৰু অপশ্যন দিয়া আছে শিৱ সমুদ্ৰম। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি কুঞ্চিকেল জলপ্ৰপাত। চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। আৰু এই নদীখন কৰ্ণাটক জিলাত অৱস্থিত আৰু ইয়াৰ উচ্চতা প্ৰায় 455 মিটাৰ হয়। ঠিক আছে, সেইটো মনত ৰাখিব, কেতিয়াবা সুধিব পাৰে। এতিয়া আহিছোঁ ইয়াৰ পিছতো প্ৰশ্নলৈ। গ্ৰাম্য আৰু কৃষি উন্নয়নৰ সৰ্বোচ্চ বেংক নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৱেৰ ইজ দ্য হেড অফিচ অফ নাবাৰ্ড নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট লোকেটেড? আপোনাৰ অপশ্যন দিয়া হৈছে নতুন দিল্লী, মুম্বাই, লক্ষ্ণৌ, হায়দৰাবাদ। ইয়াৰ সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি মুম্বাই। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। কোনডাল কাল্পনিক ভৌগোলিক ৰেখাই ভাৰতবৰ্ষক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে? হুইচ ইমেজিনাৰী লাইন্স ডিভাইডছ ইণ্ডিয়া ইনটু অলমষ্ট টু ইকুৱেল জিঅ'গ্ৰাফিক হাল্পছ? ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ কৰ্কট ক্ৰান্তি ৰেখা, অৰ্থাৎ ট্ৰপিক অফ কেঞ্চাৰ। নেক্সট কুৱেশ্যন। সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ৱাজ দ্য ফাৰ্ষ্ট আছামিজ উমেন টু ৰিচিভ দ্য সংগীত নাটক একাডেমী এৱাৰ্ড? আপোনাৰ অপশ্যন দিয়া হৈছে এ প্ৰতিমা বৰুৱা পাণ্ডে, বি সুদীক্ষিণা শৰ্মা আৰু অপশ্যন চি দিয়া হৈছে অনুভৱা ভট্টাচাৰ্য, অপশ্যন ডি দিয়া হৈছে আউনী আটি সত্ৰৰ শিল্পী। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰতিমা বৰুৱা পাণ্ডে। চ' অপশ্যন ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ। ভিটামিন ডিৰ অভাৱত শিশুৰ কি ৰোগ হয়? ডিফিচিয়েঞ্চি ইনটেক অফ ভিটামিন ডি লিডছ টু হুইচ ডিজিজ ইন চিলড্ৰেন? আপোনাৰ অপশ্যন দিয়া হৈছে স্কাৰ্বি, ৰিকেট, বেৰি কুকুৰীকণা। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰিকেট। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। গাখীৰৰ বিশুদ্ধতা বা গুণত্ব জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয়? হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য পিউৰিটি অফ মিল্ক?
আপোনাৰ অপশ্যন দিয়া হৈছে হাইগ্ৰমিটাৰ, লেক্টোমিটাৰ, বেৰোমিটাৰ, থাৰ্মোমিটাৰ। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, লেক্টোমিটাৰ। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। গাখীৰৰ বিশুদ্ধতা বা ঘনত্ব জুখিবলৈ এই লেক্টোমিটাৰটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, নেক্সট এখন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।